হেল্ল' ফ্ৰেণ্ডছ, মই তপন দাস। আপোনালোকৰ সকলোকে মোৰ ইউটিউব কুকিং চেনেলত স্বাগতম। চ' বন্ধুসকল, আজি মই দেখুৱাব বিচাৰিছোঁ বিনা লিকুইড গাখীৰ নোহোৱাকৈ কেনেকৈ চেম টু চেম হোটেলৰ নিচিনা গোলাপ জামুন বনাব পাৰিব। গোলাপ জামুন এটি এনেকুৱা এবিধ মিঠাই যিটো নেকি আমি সকলোৱে খাই ভাল পাওঁ, আৰু আমি সকলোৱে বিচাৰোঁ কেনেকৈ হোটেলৰ নিচিনা ছফ্ট আৰু চেম টু চেম গোলাপ জামুন বনাব পাৰিম। কিন্তু আমি সকলোৱে বনাওঁ, পাৰফেক্টলি নহয়। কিছুমান এনেকুৱা হৈ যায় ভিতৰত গুটি থাকে আৰু কিছুমান হৈ যায় টাইট থাকে, সেইটো কাৰণে নহয়। গোলাপ জামুন বনাবৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন মই সেইখিনি গোটেইখিনি লৈ দেখাই দিছোঁ আৰু কৈ দিছোঁ। সেয়া চাওক, মই ডালদাটো লৈছোঁ, ডালদা লৈ আৰু ধুনীয়াকৈ পিটিকি লৈছোঁ এনেকৈ ক্ৰীমৰ নিচিনাকৈ। যিমান ধুনীয়াকৈ মিলাব ইমানেই ভাল হ'ব। এইটো চাওক, পূৰা মিহি হৈ গৈছে। আৰু লগতে মই দিছোঁ ময়দা আধা কেজি লৈছোঁ আৰু ডালদাটো আধা কেজি লৈছোঁ। দুয়োটাকে মিলাই ল'ম। এনেকৈ দুটা হাতেদি মই মিলাইছোঁ। তাৰপিছত মিলোৱা হৈ গ'লে যেতিয়া মই শুকান পাউডাৰটো কৈছোঁ, এই পাউডাৰটো মই দি দিছোঁ। পাউডাৰ 1 কেজি আছে, সেইটো কাৰণে দুটা মই আধা কেজি লৈছোঁ ময়দা আৰু ডালদা। 1 কেজি পাউডাৰৰ লগত আধা কেজি ডালদা, আধা কেজি ময়দা। আপুনি যিমানখিনি বনাব সেইখিনি কোৱাণ্টিটি আপুনি নিজে মিলাই ল'ব। তাৰপিছত এনেকৈ মিলাই লৈছোঁ। দুয়োটাকে একেলগত ধুনীয়াকৈ মিলাই ল'ব লাগিব। দুটা হাতেদি মই মিলোৱা হৈ গৈছে। এতিয়া চাওক কিমান ধুনীয়াকৈ মিহি হৈ গৈছে। এতিয়া মই এনেকৈ হেৰি কৰি লৈছোঁ কৰি তাৰপিছত যিখিনি মছলাবিলাক আছে সেইটো দিছোঁ। এইটো হৈছে জায়ফল আৰু লগতে দিছোঁ ইলাচি পাউডাৰ। ইলাচি পাউডাৰ দিলে ফ্লেভাৰৰ কাৰণে ভাল হ'ব। চব এনেকৈ দি দিছোঁ। দিয়াৰ পিছত লগতে দিছোঁ বেকিং চ'ডা। বেকিং চ'ডাটো 1 কেজি পাউডাৰত 10 গ্ৰাম দিব লাগে। আপুনি যিমান বনাব সেইটো হিচাপত মিলাই দিব। বেছিকৈ নিদিব, বেছি দিলে নহ'লে ফাটি যাব। এয়া চাওক মই কিমানখিনি লৈছোঁ, এইটো দি দিছোঁ। এইটো দিয়া হৈ গ'ল। তাৰপিছত এতিয়া মই লগতে দিছোঁ পানী, আৰু পানীটো হালকা গৰম হ'ব লাগিব। ঠাণ্ডা পানী দিলে নহ'লে ডালদাটো গোটা গোটা হৈ যাব। ঠাণ্ডা পানী একদম ব্যৱহাৰ কৰিব নোৱাৰিব ইয়াত। ঠাণ্ডা পানী দিলে নহ'ব, সেইটো কাৰণে গৰম পানী হ'ব লাগিব। গৰম পানী মানে নৰ্মেল গৰম পানী হ'লে হৈ যাব। তাৰপিছত এনেকৈ লাহে লাহে অকণমান দি মিলাই লৈছোঁ। তাৰপিছত যেতিয়া মিলোৱা হৈ যাব তেতিয়া মই দুটা হাতে দি এনেকুৱা এইটো মিলাই লৈছোঁ। যিমান ধুনীয়াকৈ ফেটিব ইমানেই ভাল হ'ব। কমচে কম 5ৰ পৰা 6 বাৰ মই এনেকৈ ফেটি লৈছোঁ। ফেটি পেলাই যিমান ধুনীয়াকৈ ফেটিব মানে ইমানেই ভাল হ'ব। এয়া চাওক, মই বাৰে বাৰে কৈ দিছোঁ। তাৰপিছত যেতিয়া ফেটা হৈ যাব এনেকৈ অলপ ফেলাই দিব, মানে মেলি দিব। আপুনি যদি মইতো ইয়াত পাতাত বনাইছোঁ, আপুনি থালি বা কিবা যিটো বস্তুতে বনাওক এনেকৈ ফেলাই দিব। এই চাওক ফেলাই দিছোঁ কিমান ধুনীয়াকৈ। অলপ দেৰিৰ কাৰণে মই শুকাব দিছোঁ। শুকোৱা হৈ গ'ল। এতিয়া মাজে মাজে অকণমান এনেকৈ উল্টা পুল্টা কৰি দিব লাগিব ধুনীয়াকৈ, যিমান হেৰি কৰিব। তো মোৰ ড্ৰটো অলৰেডি হৈ গ'ল। এতিয়া উঠাই লৈছোঁ। উঠাই তাৰপিছত আকৌ এবাৰ মই ফেটি লৈছোঁ। যিখিনি গুটি আছে গোটেইখিনি মিহলি যাব। চাওক কিমান ধুনীয়াকৈ হেৰি হৈ গৈছে। আৰু তাৰপিছত মই এনেকৈ সৰু সৰু গুটি নিচিনা প্ৰথমত কাটি ল'ম। এইটো নিচিনা মই প্ৰথমত দুটামান আপোনাক হেৰি কৰি দেখুৱাই দিছোঁ। এইটো চাওক, এতিয়া গোল কৰি দেখাই আছোঁ। গোল কৰোঁতেও পূৰা প্লেন হ'ব লাগিব। যিমান ধুনীয়াকৈ গোল কৰিব ইমান ভাল হ'ব। এয়া চাওক, আৰু লগতে গোটেইখিনি মই এইটো এনেকৈ গোল কৰি লৈছোঁ। গোল কৰি তাৰপিছত তেলটো বহাই দিছোঁ। তেলটো 25% গৰম হ'ব লাগিব। বেছি গৰম হ'লে নহ'ব আৰু বেছি ঠাণ্ডা হ'লেও নহ'ব। এইটো চাওক, মই এতিয়া লালমোহনটো মই এৰি দিছোঁ। দিয়াৰ পিছত ষ্টিমটো অলপ ল' ৰাখিব লাগিব, নহ'লে জ্বলি যাব। চাওক, মই এইটো জাগেৰা দি এতিয়া লাহে লাহে হিলাই দিছোঁ। জোৰ জোৰকৈ হিলাব নোৱাৰিব। জোৰ জোৰকৈ হিলাই দিলে যেতিয়া গোটেইখিনি ভাঙি যাব। এনেকৈ হিলাই দিওঁতে তাৰপিছত যেতিয়া ওপৰলৈ উঠি আহিব, তাৰপিছত মই এটা ডাবু এটা দি হেৰি কৰি দিম। যেতিয়ালৈকে ওপৰত নুঠিব তেতিয়ালৈকে। এতিয়া চাওক ওপৰত উঠি আহিছে গোটেইখিনি লালমোহন। এতিয়া মই ষ্টিমটো হাই কৰি দিছোঁ। তাৰপিছত এনেকৈ ডাবু এটা দি মই উল্টা পুল্টা কৰি দিছোঁ। লাহে লাহে কৰিব, মৰমত কৰিব লাগিব। যিকোনো বস্তু বনাব হ'লে মৰম চেনেহ লাগিব। তাৰপিছত এইটো ব্ৰাউন কালাৰ এতিয়া হৈ গৈছে। ব্ৰাউন কালাৰ নোহোৱালৈকে
আপুনি বেছি ঠিক কৰিব নোৱাৰিব। এতিয়া জাজেৰা দি হিলাই দিছোঁ, যেতিয়া টান হৈ আহিছে তেতিয়া মই এইটো চাওক বস্তুটো ফুলি আহিছে। আৰু বন্ধুসকল লগতে আৰু এটা কথা কৈ দিছোঁ, যদি মোৰ লালমোহনৰ প্ৰচেছটো চাই যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মই যেতিয়া ভিডিঅ' আপলোড কৰিম লগে লগে আপুনি পাই থাকিব এনেকুৱা নতুন নতুন ভিডিঅ', হোটেলৰ ভিডিঅ' ডেইলি আহি থাকিব। এইটো চাওক এতিয়া ৰঙা হৈ গৈছে, মোৰ লালমোহনটো অলৰেডি ফ্ৰাই হৈ গ'ল। এতিয়া দি দিম ৰসত। মই ৰসটো প্ৰথমতে বনাই লৈছিলোঁ, ৰসটো অকণমান ডাঠ হ'ব লাগিব, ইমান ডাঠ নহয়, অলপ ডাঠ হ'ব লাগিব। তাৰপিছত এই চাওক কিমান ধুনীয়াকৈ ফুলি উঠিছে। এনেকৈ আপুনি বনাই ল'ব পাৰিব। সেইটো চলতে চাওক এটা চেপ্টাও হোৱা নাই, এটা হেৰিও হোৱা নাই। তো আহক চাওঁ। এতিয়া লালমোহনটো ঠাণ্ডা হৈ গ'ল। এয়া চাওক কিমান ধুনীয়া কালাৰ আহিছে। তো এটা মই চামুচেৰে কাটি দেখুৱাইছোঁ ভিতৰৰখিনি কেনেকুৱা হৈছে, একদম চফ্ট হৈছে। চাওক এয়া চাওক অকণমানো গুটি নাই, অকণমানো হেৰি নাই। চ'